নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কম বস্তুৰে এইদৰে পিঠাটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে কণী এটা লৈছোঁ। কণীটো এইদৰে মই লৈ লৈছোঁ। ইয়াত মই চেনি দি দিম। চেনি মই পিচি থৈ দিয়া চেনি দি দিম দুচামুচ জোখত। আপোনালোকৰ সোৱাদ অনুযায়ী মিঠা দি দিব। এয়া মই 2 চামুচ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে এইদৰে মিলাই ল'ব লাগিব। আপোনালোকে পিচি থোৱা চেনি নাথাকিলে গোটা চেনিটোও ল'ব পাৰে, কিন্তু একেবাৰে ভালদৰে কণীৰ লগত এইদৰে মিলাই ল'ব। এয়া মই ভালদৰে এইদৰে ফেটি ল'ব আপোনালোকে। এতিয়া মই ইয়াতে দি দিম এয়া চাউলৰ গুড়ি। এয়া মই শুকান চাউলৰ গুড়ি লৈছোঁ। এয়া কাপটোৰে জোখ দি দিম। এয়া মই প্ৰথমতে 1 কাপ দিলোঁ। এয়া মই 2 কাপ চাউলৰ গুড়ি দি দিছোঁ। এয়া মই আধা কাপ চাগুৰ চাগুদানা গুড়ি কৰি ঘৰতে এইদৰে লৈ এয়া মই আধা কাপ দিলোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ আটা। ইয়াত মই 1 চামুচ ইষ্ট দি দিম। আপোনালোকে একেবাৰে কম সময়ত এই পিঠাটো বনাব পাৰিব। এয়া মই আধা লিটাৰ গাখীৰ লৈছোঁ। আঙুলিৰে চুব পৰা গৰম আপোনালোকে লৈ ল'ব। বেছি গৰমো নল'ব আৰু ঠাণ্ডাও নল'ব। হাতেৰে চুব পৰা ঠাণ্ডা গৰম অলপ লৈ ল'ব। এতিয়া মই একেবাৰে নিদিব গাখীৰ, কমকৈ দি এইখিনি মিলাই ল'ব লাগিব। কম সময়ত এই পিঠাটো আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো খাব পাৰে। আপোনালোকে গাখীৰ দিওঁতে কমকৈ দি এইদৰে মিলাই যাব। একেবাৰে দি দিলে গোটাও হৈ থাকিব পাৰে, আৰু গাখীৰটো অলপ গৰম গাখীৰ ল'ব। এইখিনি আপোনালোকে 2 মিনিট সময় এইদৰে ভালদৰে ফেটি থাকিব। পিঠাটো খুব টেষ্টি হ'ব তেতিয়া। এইদৰে মই কমকৈ গোটেই গাখীৰখিনি এয়া দি লৈছোঁ। এয়া দেখিছেনে? এয়া মই 2 মিনিট সময় ভালদৰে এইদৰে গাখীৰৰ লগত মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া ঢাকনিৰে ঢাকি মই আধা ঘণ্টা সময় এইখিনি ৰেষ্ট দি দিম। আধা ঘণ্টা সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া মোৰ এয়া 30 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া এইখিনি আকৌ এবাৰ এইদৰে মিলাই লওঁ। আপোনালোকে গাখীৰটো কমকৈ দি মিলাই যাব। ইয়াত মই আকৌ হাতেৰে চুব পৰা গৰম গাখীৰে লৈছোঁ। এয়া মই 1 কাপৰ অলপ কম দি দিছোঁ। কিমানটো জোখত ৰখাব লাগিব মই আপোনালোকক দেখাই দিম। এয়া মই ভালদৰে এইদৰে মিলাই ল'লোঁ গাখীৰখিনি। এতিয়া মই ইয়াতে দি দিম নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, আৰু ফ্লেভাৰৰ কাৰণে মই অলপ ইলাইচি গুড়িও দি দিম। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই। এতিয়া মই হেতাখনেৰে এইদৰে মিলাই যাম। এইদৰে আপোনালোকে চাই ল'ব। গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। একেবাৰে ভালদৰে গোটেই মিলাই ল'ম। এয়া মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এইটো জোখত আপোনালোকে ৰখাই দিব। এইটো জোখত এয়া দেখিছেনে? এইদৰে ৰখাই দিব। এয়া মোৰ পিঠা বনাবলৈ ৰেডি হৈ গ'ল। মই গেছত কেৰাহী এখন দি দিছোঁ। কেৰাহীখন ভালদৰে গৰম কৰি লৈছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব আপোনালোকে।
এতিয়া মই পিঠাৰ মিশ্ৰণখিনি আকৌ এবাৰ এইদৰে লৰাই লৈছোঁ। লৈ ইয়াতে মই এইদৰে দি যাম। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি ৰখাব। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে ল' ফ্লেমত 1-2 মিনিট সময় থৈ দিম। 2 মিনিট সময় ল' ফ্লেমত এইদৰে থৈ দেখিছেনে পিঠা কিমান ধুনীয়াকৈ জালি জালি হৈ গৈছে আৰু ছাইডৰবোৰ এইদৰে এৰ খাই আহিব। এয়া দেখিছেনে এৰ খাই আহে। খুব টেষ্টি পিঠা। এয়া দেখিছে। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এতিয়া মই আকৌ পিঠা আপোনালোকে দি থাকিব এইদৰে বেটাৰটো এইদৰে লৰাই থাকিব। একেবাৰে টেষ্টি পিঠা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে এইদৰে হেতাখনেৰে দি দিব। এতিয়া ঢাকনিৰে ঢাকি এইদৰে মই ল' ফ্লেমত 2 মিনিট সময় থৈ দিম। এতিয়া মই দ্বিতীয় পিঠাটো চাই ল'ম। এয়া দেখিছেনে এইদৰে আপোনালোকৰ যেতিয়া পিঠাটো হ'ব এৰ খাই গুচি আহে ছাইডটো। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি ল'ম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে আপোনালোকে একেবাৰে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব। কিমান ধুনীয়া হৈছে। ছাইডৰবোৰ একেবাৰে ক্ৰিস্পি হয় আৰু মাজৰখিনি কোমল হয়। এইদৰে আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। এয়া মই এটা দেখাই দিছোঁ আপোনালোকক। এয়া ছাইডৰবোৰ দেখিছেনে একেবাৰে ক্ৰিস্পি হৈছে। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।